মই মানে ভিডিঅ'টো কেনেকৈ আৰম্ভ কৰোঁ মানে মই বুজি নাই পোৱা ইমান মানে কি হৈছে বেয়া হৈ আছে কি হ'ল জানেনে ক্ৰেডিট কাৰ্ড হেৰাই গ'ল ক্ৰেডিট কাৰ্ডখন হেৰালে SBI ATM কাৰ্ডখন হেৰালে HDFC মানে গোটেই ৱালেটটোৱে হেৰালে মই তেতিয়াৰ পৰা বিচাৰি ফুৰিছোঁ মই নাই পোৱা মানে আৰু ইমান বেছি হেক্টিক মোৰ গাটো ভাল নহয় মানে মেইনলি কি জানেনে মোৰ PMS চিনড্ৰম হৈছে প্ৰি মেনষ্ট্ৰুৱেল চিনড্ৰম ইমান বেছি হয় মানে মই বুজি নাপাওঁ মোৰ কি হৈ যায় আপোনালোকৰ এনেকুৱা হয়নে মোৰ পিৰিয়ডছৰ ফাৰ্ষ্ট যিহেতু সেয়া বহুত হেক্টিক হয় ৰ'ব পোষ্ট অফিচত পাৰ্চেল পঠাইছিলোঁ DTDCত পাৰ্চেল পঠাইছিলোঁ তাৰে ফোন আহিছে হেল্ল' এতিয়া মই ঘৰত যাওঁ ঘৰত যোৱাৰ পাছত কি হ'ব মানে মই বিচাৰি নাপালোঁ কিন্তু উপায় নাই কামবিলাকতো ৰখি থাকিব নোৱাৰিব এতিয়া মই ঘৰত যাওঁ দেন সমীৰণ আহিব সি অফিচ গৈছে মোক পিক আপ কৰিব আজি শুৱালকুছি যাব লাগিব কাৰণ কেলে মই কেইযোৰমান কাপোৰ বনাব দিছোঁ একদম ব্ৰাইডেল মেখেলা চাদৰো হয় কইনাৰ হয় লগতে মই কেইটামান ডিজাইন লঞ্চ কৰি আপোনালোকৰ ওচৰত আনিম তো শালত যাব লাগিব শালত কাপোৰ লগাইছোঁ বহুতখিনি সেইখিনি চাব লাগিব এনেই মই সেইবিলাক দিন ভ্লগ নকৰোঁ কাৰণ ইমান ব্যস্ত হয় ন ভ্লগ কৰিব নোৱাৰোঁগৈ আজিও মই একদম গেৰাণ্টি দিব নোৱাৰোঁ বাট তথাপিও চাওঁ কিমানখিনি কি কৰিব পাৰোঁ বহুত বিজি তাতে মোৰ মনটো বহুত বেছি বেয়া মানে আৰু বহুত কিবা কিবি হৈ আছে মোৰ লগত জানেনে আপোনালোকক মোৰ ক'বলৈও ভাল লগা নাই বহুত কিবা কিবি মানে এনেকুৱা বস্তু হয়নে মই ক'ম বাৰু ভিডিঅ'টোৰ শেষলৈ ক'ম এতিয়া মই মাহঁতক লগ কৰি কাৰণ মায়ে মোক বেয়া পাই গৈছেগৈ যে মই মাহঁতক টাইম নিদিওঁ কাৰণ মাহঁতে ভাবিছে যে এই ঘৰে অহা নাই কিন্তু মই কি কৰিম এতিয়া কওকচোন তলত ইফালে মিস্ত্ৰী কাম চলিছে ইফালে মিস্ত্ৰী এজন আহিব এতিয়া কিবা এটা বস্তু চিলেক্ট কৰি দিব লাগে সেইখিনি কামো আছে খিৰিকীবিলাক দুৱাৰ খিৰিকী মাৰি থৈ যাব লাগিব কাৰণ নহ'লে দিগদাৰ আছে সঁচাকৈ গাইজ মই ইমান বেছি ব্যস্ত কি ক'ম যেনে তেনে মই ৰেডি হৈ আহিলোঁ তলত মিস্ত্ৰী আহিছে কিবা এটা কালাৰ চিলেক্ট কৰি দিব লাগে সমীৰণ আৰু মই এইখিনি চিলেক্ট কৰি দিছোঁ কাৰণ কামটো আমি ভিভিড ইণ্টেৰিয়ৰৰ পৰা কৰাই আছোঁ আমাৰ নিজৰ যিটো ইণ্টেৰিয়ৰ ডিজাইনৰ মানে ফাৰ্ম আছে তাৰ পৰাই কামখিনি কৰাই আছোঁ গতিকে তাতো বহুত টাইম দিব লগা হৈছে আকৌ ৰিগেলাৰ টাইমো দিব লগা হৈছে ইউটিউব ইনষ্টাগ্ৰাম কণ্টেণ্ট ক্ৰিয়েশ্যন এইবিলাকতো টাইম দিব লগা হৈছে আৰু এইটো শ্ব'ৰুমৰ কাম হৈ আছে আমাৰ কাম চলি আছে এতিয়া আমি যাবলৈ ওলাইছোঁ শুৱালকুছি দেৰিয়ে হ'লগৈ কাৰণ সমীৰণ অফিচৰ পৰা অহাৰ পিছত যাবলৈ ওলাইছোঁ আজিকালি আকৌ দিন ছুটি যে পটককৈ দিন মানে বন্ধ ৰাতি হৈ আৰু অন দা ৱে আমি বেলতলা ঘৰত সোমাই গ'লোঁ চাৰ্লিক চাওকচোন ৰ'দ লৈ আছে একেবাৰে বাহিৰত বহি ধুনীয়াকৈ লাঞ্চটো কৰি যাওঁ বুলি ভাবিছোঁ নহ'লে ঘৰলৈ আহিবলৈ টাইমটো নিমিলেই যে আৰু ইয়াক চাওকচোন ইও ঘৰত ঠাণ্ডা কাপোৰ চাপোৰ পিন্ধি বহি থাকে আৰু কি ক'ব আৰু বহুতখিনি প্ৰব্লেম হৈছে মই ভিডিঅ'টোৰ শেষলৈ ক'ম আপোনালোকে একদম ভিডিঅ'টোৰ শেষত গম পাব মই কিয় ইমান এনেকৈ আছোঁ মন বেয়া খং উঠি আছে কি বেয়া বস্তু হৈ আছে চব ক'ম আৰু এয়া গাড়ীত বহি ল'লোঁ ধুনীয়াকৈ টোপনিয়ে আহিছেগৈ কালি ৰাতি জানেনে 3:30 শুইছোঁ আজি ৰাতিপুৱা আকৌ 8টাত উঠিলোৱেই এতিয়া ৰাস্তাত গৈ আছোঁ আৰু এই ঠাণ্ডা দিনকেইটা জাৰ্ণি কৰি ভাল লাগে আৰু বিশেষকৈ সন্ধিয়া সময়কণ মানে ছানছেটৰ সময়খিনি যে ইমান বেছি ভাল লাগে আৰু মই যে ভিডিঅ'ত চব কৈ দিওঁ মাজে মাজে ভাবোঁ দেই এই নজৰ বোলা বস্তুটো মানে হয়ো কিন্তু সেইকাৰণে নজৰ সুৰক্ষা কৱচ পিন্ধি থাকিব লাগে মানুহকতো চবেই কয় ন চব ভাল বস্তু আগতীয়াকৈ শ্বেয়াৰ কৰি নিদিবলৈ তথাপিও মইতো এতিয়া ইউটিউবাৰ হয় ভ্লগাৰ হয় মোৰ জব হয় এইটো গতিকে মোৰ কৈ দিয়া যায়েই 5% 10% কথা তথাপিও কিন্তু বহুত কিবা কিবি হয় এয়া দেখিছে নহয় শুৱালকুছি পালোহি আমাৰ শালত ধুনীয়া ধুনীয়া পাটৰ কাপোৰ লগাইছোঁ ব্ৰাইডেল কালেকশ্যন আৰু কাষ্টমাইজৰ বহুতখিনি অৰ্ডাৰ আছিল সেইখিনি চাবলৈ আহিছোঁ আজি লৈ যাব লাগিব আৰু বিৰাট ধুনীয়া হট পিংকৰ কাপোৰ কেইযোৰমান আহি আছে তাকে চাইছোঁ কেনেকৈ ক'ত কি কৰি আছে আনফালে শ্ব'ৰুমৰ কামো চলি আছে গতিকে মই কেইবাটাও ডিজাইন আপোনালোকৰ আগত লঞ্চ কৰিবই লাগে কাৰণ মাঘৰ পৰা বিয়া আকৌ ষ্টাৰ্ট হৈ গৈছে ন এই পুহ মাহত বহুতখিনি অৰ্ডাৰ আছিলে সেইখিনিৰ কামো কৰি আছোঁ আপোনালোকৰ বাৰু কেনেকুৱা লাগিছে মই যিমান পাৰোঁ দেখাইছোঁ আজি আপোনালোকক ৰিগেলিয়াৰ শালখনো দেখাই দিছোঁ আমাৰ বেছি নাই 3খনমান শাল আছে বাৰু বহুত বেছি শালো নাই কাৰণ লাহে লাহেহে ডাঙৰ কৰিম এতিয়া বহুত ডাঙৰ হোৱা নাই সৰু হিচাপে কাম কৰি আছোঁ ন সেইকাৰণে পৰৱৰ্তী সময়ত বাৰু আমি ডাঙৰ কৰিম আৰু এইফালে চাওকচোন ডিজাইন কটা ডিজাইনবোৰ আপোনালোকে জানেনে এনেকৈ যে পাটৰ কাপোৰৰ ডিজাইনবোৰ ইয়াত কাটি পেলাই বনোৱা হয় আপোনালোকক দেখাই দিলোঁ আৰু এযোৰ কাপোৰ ব্লু কালাৰত ধুনীয়াকৈ মানে লগাই আছে এইবিলাক যেতিয়া কাটিম আপোনালোকক দেখাম খুব ধুনীয়া ধুনীয়া কালেকশ্যন মই জানুৱাৰী মাহত আপোনালোকলৈ দিম তাৰে আজি অলপমান কাপোৰ নিবলৈ আহিলোঁ আৰু গোটেইখিনি মোৰ নিজৰ হয় ডিজাইন এণ্ড অল মই আপোনালোকক দেখাম যদি ভাল লাগে অৰ্ডাৰ কৰিব পাৰে আৰু তেওঁলোকক ধুনীয়াকৈ চাই দিলোঁ ৰাতিলৈকে কাম কৰি আছে শিপিনীসকলে আৰু বহুত টাইম হ'ল 2-3 ঘণ্টামান ইয়াত থাকিলোঁ দেন যাবলৈ ওলাইছোঁ আৰু বহুতখিনি কাপোৰ ল'লোঁ আজি বহুত অৰ্ডাৰ আছিলে অৰ্ডাৰবিলাক লৈ ল'লোঁ আপোনালোকে আমাৰ ৰিগেলিয়াত দেখিবলৈ বিৰাট ধুনীয়া ধুনীয়া কাপোৰ কেইযোৰমান ন তাকে
ঘূৰি আহি আমি ৰাস্তাত এয়া মটকা চাই বনাই আছিল আৰু ঠাণ্ডাৰ দিনত মটকা চাই খাই যে কিমান ভাল লাগে নহয়নে, গৰম গৰম। তো বহুত বেছি ভাল লাগিল। তাৰপিছত আমি আহিলোঁ বাৰ্থডে শ্বপিং কৰিবৰ কাৰণে, কাৰণ মোৰ বাৰ্থডে আহি পালেহি ন, অলপমান শ্বপিং কৰোঁ বুলি আহি গ'লোঁ। আৰু মোৰ ঘৰত পিন্ধা কাপোৰো নাছিলে, সেইকাৰণে আহি গ'লোঁ। প্ৰথমতে মই জুডিঅ'ত চালোঁ, কাৰণ জুডিঅ'ৰ কাপোৰবিলাক কমফৰ্টেবল হয়, ডেইলি ইউজৰ কাৰণে বহুত বেছি ভাল। সেইখিনি চালোঁ আৰু তাতে মোৰ এযোৰ কৰ্ড ছেট ভাল লাগিলে, মানে একদম পূৰা, যিহেতু খ্ৰীষ্টমাছ আহি আছে, ৰেড কালাৰ কৰ্ড ছেটবিলাক ইমান ভাল লাগে। চ' এযোৰ পিন্ধি চালোঁ, ইমান বেছি ধুনীয়া লাগিলে, গতিকে সেইযোৰ মই লৈ ল'লোঁ। তাৰপিছত আমি আহি গ'লোঁ বাৰ্থডে আউটফিট চাবৰ কাৰণে ৱেষ্ট ছাইড। সমীৰণে লৈ আহিলে আৰু নাজানো আৰু এইবাৰ মোৰ ইমান একো কিনিবলৈ মনেই নাই দেখোন। মই শ্ব'ৰুমটোক লৈহে এক্সাইটেড হৈ আছোঁ বাৰ্থডেতকৈও বেছি। সেইটো কেতিয়া হয়হে লাগি আছে। তথাপিও যিহেতু বাৰ্থডে হয়, কিবা এটা কিনিব লাগিব, সেইকাৰণে আহিলোঁ। আৰু ইয়াতো ধুনীয়া ধুনীয়া উইণ্টাৰ কালেকশ্যন আহিছিল, মই আপোনালোকক দেখাম বাৰু কি কিনিছোঁ। আৰু ময়ো বহুতখিনি শ্বপিং কৰিলোঁ আৰু এই পেটাৰ্ণটো ইমান ভাল লাগে। আজিকালি মোৰ ৰিচেণ্ট ফেভৰেট এই ব্ৰাউন কালাৰ, ব্ৰাউন কফি আৰ্ট টোনৰ কাপোৰবিলাক বহুত বেছি ভাল লাগে। তাৰপিছত আৰু এটা চকুত পৰিল এনেকুৱা, কিন্তু সমীৰণে মোক মানা কৰিলে, কৈছে বোলে এনেকুৱা ৰেডত তোমাৰ বহুত আছে, ল'ব নালাগে। তাৰপিছত এইটোও ভাল লাগিছিল, কিন্তু ভেলভেট মোৰ ইমান মানে পচন্দ লগা নাই, কাৰণ বাৰ্থডে আউটফিট হিচাপত বেছিক হৈ যাব, সেইকাৰণে নাই লোৱা। আৰু এইবাৰ মই তেনেকৈ বহুত ডাঙৰকৈ বাৰ্থডে চেলিব্ৰেট কৰিম বুলি ভবা নাই, নাজানো আৰু কি হয়, দেখা যাওক, কাৰণ বহুত বেছি ব্যস্ত। দেন আকৌ এইটো ৰেড ভাল লাগিল। সমীৰণে মানে কোনো পধ্যে মোক ৰেড কিনিব নিদিয়ে, কৈছে যে কিমান ৰেড পিন্ধিবা। আৰু ঠাণ্ডাৰ দিনত বাৰ্থডে আহি গ'লে মানে বাৰ্থডে কাপোৰৰ অপশ্যনটো বহুত বেছি লিমিটেড হৈ যায়, বিকজ ঠাণ্ডাত আপুনি বহুত ষ্টাইল মাৰিও কাপোৰ পিন্ধিব নোৱাৰে ন, সেইকাৰণে। তথাপিও কিন্তু এটা কথা কওঁ, ৱেষ্ট ছাইডত কিন্তু বহুত ধুনীয়া ধুনীয়া কালেকশ্যন আহিছে দেই। আৰু এইটো চাওকচোন, ইমান বেছি ধুনীয়া। মই ক'লোঁ নহয়, মোৰ আজিকালি কফি কালাৰ, ব্ৰাউন কালাৰ এইবিলাক কাপোৰহে চকুত পৰে। এইটো পিন্ধি চালোঁ, কিন্তু মই নিজকে ভাল নেদেখিলোঁ পিন্ধাৰ পিছত। কিবা ফ্ৰণ্ট চাইড মানে ওপৰ চেষ্ট পৰ্চনটো মোৰ বৰ এটা ভাল নালাগিল। এইটো বেয়া নাছিলে, ষ্টিল মই এইটো মানে কিনিব মন নগ'ল। তাৰপিছত কিবা কিবি কিনিলোঁ, মই বাৰ্থডে ভ্লগত দেখাম দেই কি কিনিলোঁ। অ'কে গাইছ, চ' ষ্টাৰ্টিঙত যিখিনি কথা কৈছিলোঁ, এতিয়া মই ক'ব ওলাইছোঁ কথাখিনি, মানে মোৰ লগত কি বেয়া হৈছে, ঠিক আছে। যিখন ৱালেট যিটো হেৰাইছিল পালোঁ বাৰু, মোৰ গাড়ীৰ তলত পৰি আছিল একচুৱেলি, মই গম নাপালোঁ। তো মই সেইটো বস্তু পালোঁ। এতিয়া মই কওঁ যে মোৰ লগত কি হৈছে, ঠিক আছে। আই ন বহুত মানুহ বহুত বস্তুৰ মাজেদি গৈ থাকে, হয়নে। আমাৰ প্ৰত্যেকে ষ্ট্ৰাগল ফেচ কৰে, বহুত বস্তু থাকে। ময়ো বৰ্তমান বহুত প্ৰব্লেমৰ মাজেদি গৈ আছোঁ। আৰু যেতিয়া মোৰ 25 ইয়াৰ্ছ হৈ গৈছে, 25 ইয়াৰ্ছৰ অভিজ্ঞতাত মই বহুতখিনি বস্তু শিকিছোঁ। ডোণ্ট ট্ৰাষ্ট পিপল, হা। আপোনাৰ নিজৰ বুলিবলৈ নিজৰ মাক দেউতাক আৰু হাজবেণ্ডজন থাকে, তাৰ বাদে কোনো নাথাকে। কোনো মানুহক আপুনি ট্ৰাষ্ট কৰিব নোৱাৰে, বিকজ চবেই ন আপুনি যেতিয়া লাইফত ৰাইজ কৰিব, কিবা ভাল কাম কৰিব, তেওঁলোকে আপোনালোকক বহুত তল পেলাবলৈ চেষ্টা কৰে। মোৰ লাষ্ট কেইদিনমানৰ পৰা ইমানেই মনটো বেয়া নহয় একচুৱেলি, মই এনেকুৱা লাইফ লেচন পালোঁ, বিশেষকৈ 2025 বছৰটোত। সেইকাৰণে মই আপোনালোকে লাষ্ট ৰিলবিলাক দেখিছে, মই আপোনালোকক বহুত কথা বুজাইছোঁ, মোৰ মনৰ কথাবিলাক ক'বলৈ চেষ্টা কৰিছোঁ, বিকজ ময়ো বিচাৰোঁ যে আপোনালোকেও সেইখিনি বস্তু ধ্যান ৰাখি জীৱনত আগবাঢ়ি যাওক। মই এনেকুৱা এজনী ছোৱালী, মই ইম'চনেলি বহুত বেছি ইম'চনেল হয়। লগতে মই যদি কাৰোবাক লগ পাওঁ ন, মই বহুত ছাপোৰ্ট কৰিবলৈ চেষ্টা কৰোঁ, তেওঁকো সমানে আগবঢ়াই নিবলৈ চেষ্টা কৰোঁ, বহুত বেছি মৰম কৰোঁ, লগতে ট্ৰাষ্ট কৰোঁ। আৰু সেই চক্কৰত পৰি মই মোৰ কথাখিনি কৈ দিওঁ, মোৰ ভালনাৰেবল ছাইড দেখাই দিওঁ। মই লাইফত মানে নিজৰ হাৰ্টৰ লগত সেই মানুহটোক বা মানুহগৰাকীক মই বেছি কানেক্ট কৰি পেলাওঁ। আৰু যেতিয়া মই লাইফত অকণমান কিবা আগবাঢ়োঁ, মোক সদায় বেয়া কৰে বা মোক এৰি থৈ যায় বা চিট কৰে, ধোকা দিয়ে। গতিকে এতিয়া মই মোৰ ফ্ৰেণ্ডশ্বিপ এইবিলাক মই ট'টেলি বন্ধ কৰিলোঁ। মই অনলি নিজক চিনি পাওঁ। এতিয়া মোৰ এইটো হৈছে, মই ফাইনেন্সিয়েলি বহুত বেছি ষ্ট্ৰং হ'ব লাগে, মোৰ মা পাপাক হেপী ৰাখিব লাগে, মোৰ হাজবেণ্ডৰ ফেমিলিক হেপী ৰাখিব লাগে। সেইখিনিয়ে মোৰ এতিয়া কথা। আৰু ইন ফিউচাৰ যদি কেতিয়াবা ল'ৰা ছোৱালী এইবিলাকৰ ফিউচাৰ ভাবিব লাগে, মোৰ এইখিনিয়ে এতিয়া কথা। আৰু লাইফত বহুত বেছি ইণ্ডিপেণ্ডেণ্ট হ'ব লাগে। ব্লাডৰ ৰিলেশ্যনৰ মানুহে আজিকালি চিনি পাব নোৱাৰে, আপুনি ফ্ৰেণ্ডশ্বিপ কেনেকৈ ট্ৰাষ্ট কৰিব, তো সেইটোৱে কথা। আৰু এতিয়া মই মানে আই এম চ' হেপী, আই এম চ' পিচফুল। মোক এতিয়া অনলি পিচ লাগে। মে বি আপোনালোকে ভাবিছে কি বকি আছে, বাট ইটছ ৰিয়েলিটি। 24/7 ছ'চিয়েল মিডিয়াত মই এক্সপ'জাৰ দি থাকোঁ, বিকজ ইটছ মাই জব। মই নিজৰ জবৰ কাৰণে, আজিকালি মানুহে প্ৰাইভেচি মেইনটেইন কৰে, বাট আই হেভ টু এক্সপ'জ মাই চেল্ফ অন ছ'চিয়েল মিডিয়া, বিকজ দিছ ইজ মাই আৰ্নিং চ'ৰ্চ। এণ্ড মই ফেক ভিডিঅ' কেতিয়াও বনোৱা নাই, মই নোৱাৰোঁ, আই কাণ্ট।
মই নোৱাৰো মানে গতিকে মই সদায় ৰিয়েলিটি দেখাওঁ আৰু ভাল ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰোঁ কিন্তু কিছুমান নিগেটিভিটি ইমান বেছি হৈ গৈছে নিগেটিভ মানুহ মোৰ চাৰাউণ্ডিঙত ইমান বেছি হৈ গৈছে বহুতখিনি প্ৰব্লেম হৈছে মোৰ বহুতখিনি হাৰ্ম কৰিবলৈ চেষ্টা কৰিছে মই ছ'চিয়েল মিডিয়াত নকওঁ বাৰু এইবিলাক কথা বাট বহুতখিনি প্ৰব্লেম হৈছে বহুত আনইউজুৱেল বস্তু হৈছে যিবিলাক বস্তু মই কিছুমানটো মই অন্ধবিশ্বাস মই নামানোৱে বাট তেনেকুৱা ধৰণৰ বস্তু মই ৰিয়েলাইজ কৰিছোঁ মই ঘৰত পাইছোঁ গতিকে ইটছ কুৱাইট ডিষ্টাৰ্বিং ফৰ মাই চেল্ফ এইবিলাক বস্তু ডিল কৰাটো বাট ষ্টিল মোৰ হেল্থটো বহুত বেছি বেয়া হৈ গৈছিলে আপোনালোকেতো ভ্লগ চোৱাবিলাকে গম পায় গতিকে মই বহুতখিনি বস্তুৰ লগত এতিয়া ফাইট কৰি আছোঁ ফাইনেন্সিয়েল বাৰ্ডেন আহি পৰিছে বিকজ মই শ্ব'ৰুম এটা বনাই আছোঁ আপোনালোকে গম পায় তাতে বহুত লাখ টকাৰ দৰকাৰ হ'ব লগা হৈছে গতিকে তাতে ইনভেষ্ট কৰি আছোঁ দেন মই সমানে কণ্টেণ্ট ক্ৰিয়েশ্যন যিহেতু এইটো মোৰ জব হয় মই নকৰিলে মোৰ আৰ্নিং নাহিব গতিকে এইটো মই কনষ্টেণ্টলি কৰি থাকিব লগা হৈছে লগতে মোৰ বিজনেছখিনি মই অকলে চম্ভালি থাকিব লগা হৈছে তাৰপিছত এই নিগেটিভিটিবিলাক ডিল কৰিব লগা হৈছে চ' বহুত মানুহ মানে ময়ো বহুত বস্তুৰ থ্ৰুৱেদি গৈ আছোঁ গতিকে যদি কোনোবা এনেকুৱা আছে ভাবিছে যে নাই সকলোৰে লাইফ পাৰফেক্ট মইহে মোৰ লগত এনেকুৱা আছে নাই আপুনি নিজে নিজৰ পজিটিভিটি ৰাখিব লাগিব নিজে নিজক পজিটিভ কৰি ৰাখিব লাগিব নিজে এইবিলাক ফাইট কৰিবলৈ সাহস ল'ব লাগিব আৰু মই যিমান কামত বিজি ৰাখিছোঁ ন এইবিলাক বস্তু একদম মানে মই অভাৰকাম কৰিছোঁ মই একদম নিজৰ কামত বিজি ৰাখিছোঁ মই নিজৰ কাম কৰি গৈ আছোঁ এইবিলাক বস্তু কোনো ফ্ৰেণ্ড চেন্স ভাৰমে যাওঁ আৰু মানে অলপ ষ্ট্ৰেইট ফৰৱাৰ্ড হ'ব লাগে মই ফেক মানুহ ভাল নাপাওঁ মোৰ লাইফত ফেক মানুহ থাকিলে মই ট'টেলি কাট অফ কৰি দিছোঁ মই বিচাৰোঁ 2025 মোৰ লাইফত যিমান বেয়া বস্তু আছে চব আঁতৰাই লৈ যাওক বিকজ মই নিজেও তেনেকুৱা নহয় মই তেনেকুৱা মানুহৰ লগত নোৱাৰোঁ আৰু আই এম কুৱাইট হেপী আপোনালোকে দেখিছে মোক ইমান কমিউনিটিত নেদেখেই মই অকলে অকলে গোটেই কামখিনি কৰোঁ আমাৰ যিটো ইউটিউবাৰ কমিউনিটি হওক বা এইবিলাক কমিউনিটিত মই জইন নকৰোঁ বিকজ দেৰ আৰ চ' মেনি ফেক পিপল ইন দিছ কমিউনিটি গতিকে এইটো মানে অলপ প্ৰব্লেমেটিক হয় এইটো বস্তুত নিজক এডজাষ্ট কৰাটো আৰু মই নিজৰ লাইফটো ফ'কাছ কৰি আছোঁ আৰু আছে বহুতখিনি ষ্ট্ৰাগল আছে লাইফত গতিকে সেই আৰু সেইকাৰণে অলপ ডাউন ফিল কৰোঁ মাজে মাজে বাট ঠিক হৈ যাওঁ আপোনালোক আছে যিহেতু আপোনালোকৰ লগত মই কথা পাতিলে গোটেইখিনি ঠিক হৈ যাওঁ এতিয়াও সেইকাৰণে কথাখিনি ক'লোঁ আৰু কোনোবাই যদি ভাবিছে লাইফত বহুতখিনি প্ৰব্লেম ফাইট কৰিবলৈ শিকক নিজক পজিটিভ ৰাখক নিজৰ অৰাটো ইমান বেছি ষ্ট্ৰং কৰক যাতে আপোনাৰ কাষেদি মানুহ যদি যায় মানে মানুহে ফিল কৰি পাব আপোনাৰ যিটো ভাইব্ৰেশ্যন পজিটিভ ভাইব্ৰেশ্যন যাতে মানুহে ফিল কৰি পায় গতিকে তেনেকুৱা হ'ব সদায় ভাল বস্তু মানে এট্ৰেক্ট কৰক আই ডিজাৰ্ভ দিছ এই কথাটো ক'ব যে মই এইটো বস্তু ডিজাৰ্ভ কৰোঁ মই ভাল বস্তু ডিজাৰ্ভ কৰোঁ আৰু ইউনিভাৰ্চক বিচাৰক বস্তুখিনি গুড উইচ কৰক মানুহৰ কথা যে বেয়াকৈ একদমেই নাভাবিব নিগেটিভ যদি কোনোবাই মানুহ মানে জেলাচি এনভি এইবিলাক লাইফৰ পৰা আঁতৰাই দিয়ক আৰু মানুহৰ কথা একদম সদায় ভালকৈ ভাবিব আৰু ৰিটাৰ্ণটো আপুনি পাব আপোনালৈ আহিব সেই বস্তুটো গতিকে এইখিনিয়ে কথা শ্বেয়াৰ কৰিলোঁ আৰু আজি শুৱালকুছিৰ পৰা বহুত ধুনীয়া ধুনীয়া ডিজাইনৰ মই কাপোৰ আনিলোঁ আই এম চ' হেপী আৰু লুক ফৰৱাৰ্ড কৰি আছোঁ নিউ ইয়াৰৰ কাৰণে মোৰ বাৰ্থডে আহি আছে নেক্সট 5-6 ডেইজত চ' আই এম হেপী এণ্ড ডেটছ ইট ফৰ টুডেজ ভিডিঅ' মোক সকলোৱে মৰম দিব আশীৰ্বাদ কৰিবা I will meet you guys super soon in my next video. Till then, take care and bye bye. Love you all.